Hello everyone, most welcome to Hazai Tutorial YouTube channel. Joakali ADRE grade 4 resultor link viral hoi goisile aru bohute he result to check koribo parile. Aru ei result to loi bohutor bitorko ba bohutor proshno monot hudo hoise je actually result to real hoine fake hoy. So itur upor ami discuss korim. লগতে ডিসকাস কৰিম অহা কাইলৈ যেহেতু এডিআৰই গ্ৰেড 4 ৰ ৰিজাল্ট দিব সো আমি কেনে ধৰণে উইদাউট সাৰ্ভাৰ ইস্যু নটকাকে আমি ৰিজাল্টটো নিজৰ মোবাইলতে চাব পাৰিম এইখিনি লগতে ডিসকাস কৰিম সো এটো যে ডিসকাস কৰা হ'ব এতিয়া সব এই লিংকটো অন এই লিংকটো কোড উপলব্ধ হৈছিল এক নম্বৰ কথা যে ষ্টুডেন্টে সেই ৰিজাল্টৰ লিংকটো কেনেকে পালে সো তাৰ কাৰণে আপোনালোকে চাব লাগিব এইখন নোটিস যে এই নোটিসখন ইস্যু কৰা হৈছিল এসএলআরসি তৰফৰ পৰা 12 অক্টোবৰ তাৰিখে আৰু ইয়াতে দুটা বিষয় মেনশন কৰা আছিল মেইনলি যে অকলো ক্যান্ডিডেটে নিজৰ ৰিজাল্টসমূহ www.seva.online এই ওয়েবসাইটত আৰু www.assam.gov.in এই ওয়েবসাইটত নিজৰ এপ্লিকেশন নাম্বাৰ আৰু পাসওয়ার্ড দি চাব পাৰিব বুলি কৈছিল সো বহুত ক্যান্ডিডেটে কি কৰিলে এই ওয়েবসাইটটোত এনেকৈ মাৰি চালে ইয়াতে গুগলত গৈ www.seva.online এনেকে ওয়েবসাইটটোত মাৰি দিলে আৰু এই ওয়েবসাইটটো যেটা গুগলত টাইপ কৰিব তাতে অটোমেটিক শো হয় এই পেজটো লাব ঠিক আছে জানিব লাগিব কেনেকৈ লিংকটো ভাইৰাল হ'ল ঠিক আছে তাৰ পিছতে বহুত ষ্টুডেন্টে ট্রাই কৰি চালে যে ইয়াতে চাব কৈছে কিবা আপডেট আইছে নেকি সো ইয়াত উমাই গল বহুতে চালে সো এই লিংকত ক্লিক কৰিলে ইয়াতে কি কৰিলে ক্লিক কৰি দিলে আপডেট কিবা আইছে নেকি চাব গল আৰু ইয়াত ক্লিক কৰাৰ লগে লগে নেক্সট পেজটো এনে ধৰণে আহে ইয়াতে এনে ধৰণে আহিব ঠিক আছে চাই লওক এই পেজটো আহি যায় আৰু ইয়াতে লিখা আছিল স্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ফৰ ক্লাস 3 পোষ্ট মানে গ্ৰেড 3 ৰ কথাটো ইয়াতে কৈছে আৰু নেক্সট পেজত কি আছিল তোমাৰ গ্ৰেড 4 ৰ কথাটো আছিল সো ইয়াতে সব যেতিয়া গ্ৰেড 4 অৰ লগত যেটো ক্যান্ডিডেট কিনি জড়িত আছিল ইয়াতে ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে সেই পেজটো আহিছিল নেক্সট পেজ এই পেজটো ওপেন হ'ল ঠিক আছে ৰব এই ফেজটো আইছিল তাতে ষ্টুডেন্ট সকলে কি কৰিছিল আপডেটে চাব বিচাৰিছিল বা ক্যান্ডিডেট সকলে সো এই লিংকটো পাৰ লগে লগে বহুতে ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে একেদকলে নিজৰ পাসওয়ার্ড আৰু এপ্লিকেশন টাইপ কৰিলে অটোমেটিক্যালি একেদকলৰ ৰিজাল্ট শীট আহি গল আৰু জানেনে এডিআৰই গ্ৰেড 3 ৰিজাল্ট শীটটো যেনেকুৱা বা যেনেকৈ প্ৰভিজনেল বা তেনে ধৰণৰ সেম ফৰমেটত দিয়া আছে যেটো এসএলআরসি গুটেকিনি কন্টাক্ট কৰিছে সব ফৰমেটটো সেম হ'ব সব এজন দুজনে সোয়াল লগে লগে গ্ৰুপত শেয়াৰ কৰি দিলে গ্ৰুপত শেয়াৰ কৰাৰ লগে লগে 10 মিনিটৰ ভিতৰতে বহুত ক্যান্ডিডেটে চালে আৰু 10 মিনিটৰ পিছতে গুটে লিংকটো ক্লোজ কৰিলে ইয়াতে নট ফাউন্ড আইলে নট ফাউন্ড সো এই ৰিজাল্টটো এতিয়া সব আপোনালোকে ক্যালকুলেট কৰক যে ৰিয়েল নে ফেক সমাজ সিম্পল কথাত কব গৈছে যে ইয়াতে কোনো এখাৰ বা বেলেগ ওয়েবসাইটত যোৱা নাই প্ৰত্যেক ক্যান্ডিডেটক সেই নোটিসটো দিয়া হৈছিল বা ইস্যু কৰা হৈছিল এসএলআরসি তৰফৰ পৰা সো একেদকলে গম পাই যে এই ওয়েবসাইটত দিব আৰু অলৰেডি আসাম পুলিচ হওক তোমাৰ কমান্ডো হওক এডিআৰই গ্ৰেড 3 গুটেকিনি ৰিজাল্ট তাতে দি আছে আৰু গুটেকিনি পাৰ্টি এডিআৰই দিছে সো চালেগে আৰু সেই ওয়েবসাইটটো পোৱাৰ লগে লগে ইয়াত চালে সো এই ওয়েবসাইটত ৰিজাল্ট পোৱাৰ লগে লগে এই ৰিজাল্টটো কোনো ধৰণৰ ফেক বা মিছা হ'ব নোৱাৰে এটা 100% ৰিয়েল হয় 100% ৰিয়েল হয় ঠিক আছে 100% ৰিয়েল হয় বহুতে কিবা কৰি আছিল ডাউট কৰি আছিল এতিয়া সব ইয়াতে আকৌ বহুতে কব যে গভৰ্নমেন্টৰ বহুত ঢুক আছে সো মই গভৰ্নমেন্টক ঢুক আছে বা এসএলআরসি বা ডিপাৰ্টমেন্টৰ ঢুক আছে বুলি নকওঁ ইয়াতে এটা কথাই আমি জানো যে ইয়াতে বহুতখিনি টেকনিক্যালৰ কথা থাকে ওয়েবসাইট হয় একেদকলেও ৰিজাল্ট কিনি আপলোড কৰি আছিল বা অলৰেডি ৰিজাল্ট আপলোড দিয়া আছে সো একেদকলেও হয়তো চাইছিলে সাগে যে একচুয়ালি লিংকটো কাম দিবনে নাই যেটো 15 অক্টোবৰে ৰিজাল্ট দিব একিনিটো ৰেডি কৰি ৰাখিব লাগিব সো একেদকলে এই কামটো সেটিং কৰোতে suddenly leak hol sage so tar kane kejon mane result sabo pare aru kejon mane result sabo nuare so etu kuno dangor issue no hoy
মোৰ দৃষ্টিত কাৰণ ৰিজাল্ট আপলোড দিয়া আছে আপোনালোকে কাইলৈ যিটো ৰিজাল্ট পাব সেই ৰিজাল্টৰ লগত যদি নিমিলে তেতিয়াহে আপোনালোকে ইয়াক কি কৰিব পাৰিব কিবা এটা তোমাৰ স্পিচ বা ইয়াৰ ওপৰত মাতিব পাৰিব কিন্তু ৰিজাল্ট কালি যিসকলে চালে সেম ৰিজাল্ট আহিলে তাত ক'বলগীয়া একো নাই কিন্তু যদি ৰিজাল্ট বেলেগ আহে তেতিয়াহে তাত ক'বলগীয়া আছে কিন্তু 100% চিয়ৰ হৈ থাকক এইটো সম্পূৰ্ণৰূপে তোমাৰ ৰিয়েল ৰিজাল্ট আছিল তাতে লিংকটো ওপেন হৈ গ'ল সাডেনলি তাতে একেদকলে সেটিং কৰি আছিল আপোনাকে সাপোজ ধৰিছো কিবা এটা কাম ঘৰতে কৰিছে সো কামটো আপুনি কমপ্লিট কৰিলে কোনোবা এটা মিটিংত কি কৰিব লাগে ওপেনিং কৰিব লাগে বস্তুটো বাস দেখুৱাব লাগে ডেফিনেটলি আপুনি ঘৰত একবাৰ হলে ট্ৰাই কৰি চাব ন ট্ৰাইটো কৰি চাব কাম দিব নাই সো তেনেকুৱাই হয় আমি নতুন মোবাইল এটা ললে বস্তুখিনি ক্যামেৰা চাওঁ কিবা কিবি চাওঁ হৈছে নে নাই এইখিনি সো এনেকে সাগে ডিপাৰ্টমেন্টে টেকনিক্যাল ডিপাৰ্টমেন্টৰ পৰা চাই আছিল সাগে সল পটককেনি লিংক হৈ গ'ল লাষ্টত ক্লোজ কৰিলে সো কালি যেটো লিংক ভাইৰাল হৈ গ'ল এটো 100% অসা এটো ৰিয়েল আছিল সো যিসকল কোৱালিফাইড কৰিলে আপোনালোকে কাইলৈ পাৰ্টি খাব আৰু যিসকলে নট কোৱালিফাইড বুলি আইছে যিসকলৰ আপোনালোকে টেনচন ল'ব নালাগে এডিআৰই তোমাৰ 3 আইব 3 এডিআৰই 3.0 আই আছে সো তাৰ কাৰণে প্ৰিপাৰেচন কৰক বা অনলাইন এক্সাম আহি থাকিব আপোনালোকে তাৰ কাৰণে প্ৰিপাৰেচন কৰক দুখটো থাকিবই ন ৰিজাল্টটো বেয়া হৈ গ'ল বুলি তো আমিতো মৰি যাব নোৱাৰো এইখিনি একচেপ্ট কৰিব লাগিব বেয়া হল আৰু কি মৰিতো যাব নোৱাৰে ন একচেপ্ট কৰি ল'ব লাগিব অকল আপুনিয়ে ফেল নকৰে নহয় ইয়াতে 20 লাখ ক্যান্ডিডেটে গুটে এডিআৰই আৰু তোমাৰ গ্ৰেড 4 এক্সাম দিছিলে গ্ৰেড 4 এক্সাম দিছিলে সো এটা কথা মনত ৰাখিব যেতিয়া 20 লাখে দিছে ইয়াতে খুব বেছি 12000 এ চাকৰি পাব কি বাদ বাকি গুটেখিনি তোমাৰ কিমান 19 লাখ মানুহে মৰি যাব লাগিব নেকি 19 লাখ 80000 মানুহে মৰি যাব নেকি না যায় নহয় সো কথাটো এনেকুৱা পজিটিভ হ'ব লাগিব ৰিয়েল হল আৰু চাকৰি যে লাগে এটো লাগে কিন্তু চাকৰি নহলে এটো জীৱনটো চলি যাব পাৰে ন এটো লৈ টেনচন নকৰিব এতিয়া সক আহা কাইলৈ কেনেকৈ ৰিজাল্ট চেক কৰিব ইয়াতে মই দেখাই দিছো বহুতেটো গম নাপাব পাৰে ৰিজাল্ট কেনেকৈ চেক কৰিব গুগলত যাব গুগলত গৈ হেতু টাইপ কৰিব www.sevaonline.org2025 এনেকৈ মাৰিব অৰ্গানাইজড সেৱা অনলাইন অৰ্গানাইজ তোমাৰ 2025 ওকে তাৰ পিছতে সক এই পেজ ওপেন হ'ব এটা ওপেন হ'ব ঠিক আছে এটা ওপেন হোৱাৰ লগে লগে আপোনালোকে ইয়াত ক্লিক কৰিব ইয়াতে ক্লিক কৰিব বা ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে গুগল সাৰ্চ হ'ব আৰু সেকেন্ড পেজ তেনে ধৰণে আহিব এনেকৈ আহিব আমাৰ মুখ্যমন্ত্ৰী আহিব তাৰ পিছতে এই পেজটো আহিব এটা আপোনালোকে যেহেতু গ্ৰেড 4 ৰ ৰিজাল্ট চাব গ্ৰেড 4 ৰ ৰিজাল্ট চাব ন গ্ৰেড 4 ৰ ৰিজাল্ট চোৱাৰ লগে লগে এইটোত ক্লিক কৰিব কোড আছে গ্ৰেড 4 ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আহিব আপোনালোকে এই পেজটো আহিব এটো হল গ্ৰেড 4 লিংক ইয়াতে এটা আপোনালোকে লিংক দেখা পাব কি ৰিজাল্ট লিংক বুলি ৰিজাল্ট লিংক ইয়াতে আহি যাব অৰ্থাৎ এনেকৈ আহিব ঠিক আছে এটো গ্ৰেড 4 ৰ নহয় এনেকৈ আহিব এটা লিংক এনেকৈ আহিব এই লিংকটো আহিব লিংকটো আহিব ক্লিক ইয়াত দিয়া আছে নহয় আপোনালোকে ক্লিক ইয়াৰত কৰিব ক্লিক ইয়াৰ কৰাৰ লগে লগে এটা নতুনকৈ পেজ ওপেন হ'ব যত থাকিব আপোনালোকৰ এপ্লিকেশন নাম্বাৰ আৰু পাছৱৰ্ড টাইপ কৰিব ফৰ এটা স্পেচ আহিব সো তাতে কি কৰিব টাইপ কৰি দিব আৰু ক্লিক কৰিব আপোনালোকৰ ৰিজাল্ট আহিব আৰু যি সকলৰ পাছৱৰ্ড পাহৰি গৈছে তেতিয়া হলে যেতিয়া অনলাইন কৰিছিলে অনলাইন কৰাৰ সময় যেটো ফোন নাম্বাৰ দিছিলে ফোন নাম্বাৰটো টাইপ কৰি পেলাই আপোনালোকে ফৰগেট পাছৱৰ্ড মাৰিব মানে ফৰগেট পাছৱৰ্ড মাৰি পেলাই সেই ফোন নাম্বাৰটো টাইপ কৰিব অটোমেটিক্যালি আপোনালোকৰ ৰিজাল্ট আহি যাব সো অহা কাইলৈ এটা বেছি সময় না আৰু 10-15 ঘণ্টা মান আছে সো অকলকে হ'ব ইমান নাই আৰু অকলকে শুভেচ্ছা জনাইছো বি কেয়াৰফুল আৰু হাস পেলক জীৱনেই হয় মানুহৰ জীৱনটো চাকৰিৰ লগত তুলনা নহয় সো পজিটিভ আৰু যেনেকৈ বেয়া হওক এইখিনি একচেপ্ট কৰিবলৈ শিকক